Welcome to my channel. In this video I am going to solve the last question, that is question number 5 of class 10 mathematics chapter 13 exercise 13.4. Question number 5 is a metallic right circular cone 20 cm high and whose vertical angle is 60 degree is cut into two parts at the middle of its height by a plane parallel to its base. If the first term so obtained is drawn into a wire of diameter 1/16 cm, find the length of the wire. A question to at a metallic right circular cone jar height 20 cm আৰু যাৰ ভাৰ্টিকেল এংগল 60 ডিগ্ৰী এটো কাটি দুটুকুৰা কৰা হৈছে in the middle of its height যিমান ওখ আছে তাৰ ঠিক মাজত মানে হাইটৰ মিডলত তাক কটা হৈছে by a plane এটা প্লেনেৰে parallel to the base বেছৰ লগত parallelly ঠিক হাইটৰ মাজত যিমানখিনি হাইট তাৰ মাজত প্লেন এটাৰে কাটি দুটুকুৰা কৰা হৈছে আৰু যেটো ফাৰ্স্ট টাৰ্ম গঠিত হৈছে তৈয়াৰ হৈছে EFCB চিত্ৰত চালে দেখা পাব EFCB the ফাৰ্স্ট টাৰ্ম তৈয়াৰ কৰা হৈছে এই ফাৰ্স্ট টাৰ্মটোৰ এটা মেটালৰ ফাৰ্স্ট টাৰ্ম হয় গতিকে এই ফাৰ্স্ট টাৰ্মক আকৌ ওয়্যাৰলৈ কনভাৰ্ট কৰিছে যাৰ ডায়ামিটাৰটো হৈছে 1/16 cm ওয়্যাৰ এটা সিলিন্ডারিক্যাল টাইপৰ থাকে গতিকে তাৰ ডায়ামিটাৰ এটা থাকিব নিশ্চয় গতিকে এই ডায়ামিটাৰটো ইয়াৰ পৰা এইখিন লৈকে যেটো হ'ব এটো 1/16 cm দিয়া আছে ফাইন্ড দা লেংথ অফ দা ওয়্যাৰ এই ওয়্যাৰডাল কিমান দীঘল হ'ব হেতু উলিয়াবলৈ দিছে মানে কোণ এটা দিছে মেটালিক ৰাইট সাৰ্কুলাৰ কোণ যেটো মেটালেৰে গঠিত আৰু তাৰ ভাৰ্টিকেল এংগল মই কোণটো আঁকি লৈছো ABC যে কোণ is the vertical angle is 60 degree এই গোটেইটো 60 degree আৰু এটো height of the cone এটো 20 cm দিয়া আছে এফালে তাৰ পিছত এই হাইটৰ ঠিক মাঝ ভাগত অৰ্থাৎ 20 cm আছিল গতিকে 20 cm 10 cm length of a planetary কাটি দিয়া হৈছে কাটি দিয়াৰ পিছত যেটো ফাৰ্স্ট টাৰ্ম গঠিত হৈছে EFCB এই ফাৰ্স্ট টাৰ্মটোক আকৌ গলাই মেলি মানে তাক এটা ওয়্যাৰলৈ কনভাৰ্ট কৰা হৈছে মানে ট্ৰান্সফাৰ কৰা হৈছে আৰু যাৰ ওয়্যাৰটোৰ ডায়ামিটাৰটো 1/16 cm গতিকে এই ওয়্যাৰটোৰ লেংথটো কিমান ইয়াৰ পৰা আমি বুজিব লাগিব যে ফাৰ্স্ট টাৰ্মটো কনভাৰ্ট কৰোতে তে ফাৰ্স্ট টাৰ্মৰ ভলিউম যিমান হয় এই ওয়্যাৰডাল লর ভলিউম সমানে হ'ব কাৰণ একেটা ফাৰ্স্ট টাৰ্মেৰে আমি ওয়্যাৰডাল বনাইছো গতিকে ফাৰ্স্ট টাৰ্মৰ যেটো ভলিউম হয় গতি ওয়্যাৰডালৰ ভলিউম সমান হ'ব গতি এই কনসেপ্টটো ইউজ কৰি আমি ওয়্যাৰডালৰ লেংথটো উলিয়াম আৰু এটা কথা ফাৰ্স্ট টাৰ্মৰ ভলিউম উলিয়াবৰ কাৰণে ৰেডিয়াস লাগিব আপাৰ ৰেডিয়াস আৰু লোৱাৰ ৰেডিয়াস যেটো আপাৰ ৰেডিয়াস এইটো R2 আৰু লোৱাৰ ৰেডিয়াস এইটো R1 দিয়া নাই গতিকে আমি এটো উলিয়াই লব লাগিব প্ৰথমতে এটো উলিয়াবৰ কাৰণে আমি এই এংগল যেটো 60 ডিগ্ৰী দিয়া আছিল ঠিক মাজত ভাগ কৰিলে এটো 30 ডিগ্ৰী হ'ব এটো 30 ডিগ্ৰী এই 30 ডিগ্ৰী এংগলটো ইউজ কৰি আমি R1 আৰু R2 উলিয়াম এটো R1 এটো R2 উলিয়াব লাগিব EG হৈছে R2 আৰু BD হৈছে R1 সো লিখি লৈছো given angle A = 60 degree and AB this is the height of the cone 20 cm let R1 = BD এটো হ'ব R1 কারণ এটো লোয়ার সার্কেল R2 EG হ'ব E2G EG এটো সার্কেল আপার সার্কুলার রেডিয়াস এতিয়া R1 আৰু R2 উলিয়াম গতিকে ফ্রম ট্রায়াঙ্গেল AEG এটো এটা রাইট অ্যাঙ্গেল ট্রায়াঙ্গেল এটো 90 ডিগ্রি গতিকে এতিয়া আমাক লাগিব R1 এটো কোয়ান্টিটি লাগিব এই EG2 এটো আমি না জানো এটো স্ল্যান্ট হাইট অনলি এটোয়ে জানো ইয়াৰ ভ্যালুটো 10 কারণ এটো
মিডল পইণ্ট আছিল গতিকে 20 সেন্টিমিটাৰৰ ওপৰৰ আধা 10 সেন্টিমিটাৰ হ'ব এইখিনি to 10 সেন্টিমিটাৰ গতিকে এজিৰ ভ্যালুটো 10 সেন্টিমিটাৰ গতিকে এইটো আমি জানো আৰু এইটো আমি উলিয়াব লাগিব গতিকে এই দুটা সাইডৰ এংগুলটো উলিয়াম আমি এই দুটা সাইড থকাকে মানে এংগুল আমি উলিয়াম এইটো হ'ব ধৰক EGA এইটো এটা ট্ৰায়াঙ্গেল এইটো 90 ডিগ্ৰী গতিকে এইটো পারপেন্ডিকুলার হ'ব এইটো বেস হ'ব এই পারপেন্ডিকুলার বাই বেস থকা ৰেশিওটো হ'ব 10 থিটা গতিকে 10 of 30 ডিগ্ৰীটো আমি উলিয়াম সো 10 30 ডিগ্ৰী ইকুয়াল টু পারপেন্ডিকুলার বাই বেস 10 30 ডিগ্ৰী ইকুয়াল টু পারপেন্ডিকুলার এইটো EG হৈছে পারপেন্ডিকুলার আৰু বেসটো হৈছে GA আৰু 10 30 ৰ ভ্যালুটো 1/√3 EG ৰ ভ্যালুটো হৈছে R2 আৰু GA মানে এইটো লেংথ এইটো 10 গতিকে R2 ৰ ভ্যালু হ'ব এই 10 টো ইফালে আহিলে R2 হ'ব 10 টো ডিভাইড হৈ আছে তো ইফালে আহিলে মাল্টিপ্লাই হ'ব 1 * 10 বা 10/√3 ইকুয়াল টু R2 গতিকে R2 উলিয়ালো ঠিক তেনেকে এতিয়া আমি এইটো R1 উলিয়াম BD এইটো না জানো আৰু ইয়াৰ পৰা এইখিনিলৈকে AD বা DA এই ভ্যালুটো 20 গতিকে এই দুটা known quantity গতিকে আকৌ ইয়াৰ পৰা 10 থিটা উলিয়াম so from triangle ABD 10 30 degree equal to perpendicular to BD और base to अब DA itu perpendicular to base so BD divided by DA और 10 30 value 1/√3 BD value R1 और D value 20 माने height of the cone so a 20 इफाले আহিলে multiply হবো গতিকে 20/√3 equal to R1 so R1 R2 উলিয়াই ললো এতিয়া আমাৰ যেটো ওয়্যাৰ হ'ব বুলি কৈছে ড্ৰোন ইনটু ওয়্যাৰ বুলি কৈছিল মানে ফাৰ্স্ট টাৰ্মটোক আমি ওয়্যাৰলৈ কনভাৰ্ট কৰিম ওয়্যাৰ বনাম মানে তাক মেল্ট কৰি ওয়্যাৰ বনাম যাৰ ডায়ামিটাৰটো দিছিল 1/16 সেন্টিমিটাৰ তাৰ ৰেডিয়াসটো হ'ব কি 1/16 তাৰ আধা হলে 1/32 so 1/32 is the diameter of radius of the wire এতিয়া লেংথ উলিয়াব লাগিব গতিকে লেংথ উলিয়াবৰ কাৰণে আমি ৰিলেচনটো কি ইউজ কৰিম volume of the first term equal to volume of the wire head use কৰিম so volume of the first term EFCD equal to volume of the wire और first term और volume और formula is 1/3 pi into h r1 square plus r1 r2 plus r2 square और wire to এটা cylinder গতিকে এৰিয়াটো ভলিউম উলিয়াবলৈ আমি কি কৰিম এৰিয়া ইনটু লেংথ মাল্টিপ্লাই কৰিলে কি হ'ব এৰিয়া ইনটু লেংথ ইকুয়াল টু ভলিউম আৰু এৰিয়া মানে কি এটো সার্কুলেটৰ আছে এটো ক্রস সেকশনাল এৰিয়াটো হ'ব ইয়াৰ পাই r স্কয়াৰ যদি ৰেডিয়াস r হয় তেতিয়া পাই r স্কয়াৰ হ'ব পাই r স্কয়াৰ তাৰপিছত লেংথ টু l দি পাই r স্কয়াৰ ইনটু l এটো হ'ব ভলিউম অফ দা ওয়্যাৰ so এটো পাই r স্কয়াৰ ইনটু l এতিয়া পুরোখিনি ভ্যালু পুট করুন h এর ভ্যালু 10 এটা হাইট অফ দা ফার্স্ট টার্ম r1 এটা 20/√3 এটা পাইছিল r1 এর ভ্যালু 20/√3 r2 10/√3 আর r2 10/√3 হোল স্কয়ার এইখিনি পুট করার পিছত এটা হবে 400/3 প্লাস এটা 200/√3 into √3 করলে 3 হবে প্লাস 10 और स्क्वायर 100 √3 स्क्वायर 3 इक्वल टू पाई कैंसिल দুই ফালে আছে গতিকে এটো ক্যান্সেল কৰি দিছো r এর ভ্যালু আছে r মানে রেডিয়াস অফ দা ওয়্যার 1/32 স্কয়ার ইনটু l উলিয়াব লাগিব তো এইখিনি ভ্যালু হ'ব 400 200 600 একে 700/3 equal to 1/32 into 1/32 into l so এইখিনি ভ্যালু উপর 10 আছে 10 এ মাল্টিপ্লাই করলে 7000 divided by 9 into এতিয়া l উলিয়াব লাগিব গতিকে 32 তলত ডিভাইড হৈ আছে 32 দুটাৰে গতিকে এইখিনি ইফালে আহিলে মাল্টিপ্লাই হ'ব 32 into 32 equal to l so এইখিনি মাল্টিপ্লাই কৰাৰ পিছত হ'ব
7168000 divided by 9 centimeter equal to L. 9 रे डिवाइड কৰাৰ পিছত হ'ব 79644.4 सेंटीमीटर टू सेंटीमीटर আছে গতি মিটাৰত নিলে 100 ৰে ডিভাইড কৰিম কাৰণ 1 সেন্টিমিটাৰত 1/100 মিটাৰ থাকে গতিকে 100 ৰে কৰিলে দুটা ডেসিমেল লৰ দুটা ডিজিটৰ আগত ডেসিমেলটো বহিব এইখিনিত গতিকে এইখিনিত বহিলে আগত 4টা থাকিব 1 2 3 4.44 meter equal to L. So this is the length of the wire drawn from the frustum. গতিকে এটো আছিল এটো চ্যাপ্টাৰৰ লাস্ট কোৱেশ্চন গতিকে এই চ্যাপ্টাৰটো ইমানতে সামৰণি মাৰিছো গতিকে মোৰ ইউটিউব চেনেলত ইতিমধ্যে দুটা চ্যাপ্টাৰ কমপ্লিট হৈছে ক্লাস 10 ৰ এটা হৈছে প্ৰবাবিলিটি আৰু এটা হৈছে সারফেস এৰিয়া এণ্ড ভলিউম নেক্সট ভিডিও বিলাকত মই নেক্সট চ্যাপ্টাৰ এটা কনসিডাৰ কৰিম আৰু আপোনালোকে সাজেষ্ট কৰক কোনটো চ্যাপ্টাৰ আৰম্ভ কৰিব লাগিব থ্যাংক ইউ ফৰ ওয়াচিং